সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ওয়েটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লে ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় অইল ইণ্ডিয়া লিমিটেড দুলিয়াজনৰ ফালৰ পৰা পুনৰ ভালেখিনি পদৰ বিজ্ঞাপন মুকলি হৈছে আসলতে আজিৰ ভিডিঅ'টোত কেৱল এখন বিজ্ঞাপন নহয় পাঁচখনকৈ বিজ্ঞাপনৰ ভিত্তিত কিমান পদ ওলাইছে আৰু কেনেকৈ ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব কাৰণ ইয়াতে শৈক্ষিক অৰ্হতা প্ৰতিটো পদৰ কাৰণে বেলেগ আছে তো ডেফিনেটলি মই ভাবিছো এখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ ইয়াতে প্যাৰামেডিকেল ষ্টাফৰ পৰা নাৰ্ছ ষ্টাফলৈকে টেকনিক্যাল ষ্টাফৰ পৰা নন টেকনিক্যাল ষ্টাফলৈকে সকলো ধৰণৰ পদ ইয়াতে লাভ কৰিব আপোনালোকে গতিকে যদি বিচাৰে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰে আৰু দৰমহা নিখটো ডেফিনেটলি বহুত ভাল হ'ব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজনৰ তৰফৰ পৰা যেহেতু বিজ্ঞাপন মুকলি হৈছে আপোনালোকে জানে কিমান সুন্দৰ এটা তেওঁলোকৰ দৰমহা থাকে আৰু কিমান তেওঁলোকৰ বেনিফিট থাকে কিমান তেওঁলোকৰ কিছুমান হস্পিটেল ফেসিলিটি হওক বা যিকোনো ধৰণৰ ফেসিলিটি তাতে পোৱা যায় তো ইয়াতে স্পষ্টকৈ লিখা আছে যে দৰমহা 54456 ৰ পৰা প্ৰায় 70000 টকালৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ এক্সাম নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে বিজ্ঞাপনতে তো তাতে তেওঁলোকে এটা পিএ কৰিব কাৰণ তেওঁলোকক জলদি এই পদসমূহক ৰিক্ৰুটমেন্ট তেওঁলোকে দিব বিচাৰিছে গতিকে যদি বিচাৰে আপোনালোকে কমপ্লিটলি ভিডিওটো চাব যাতে গুটিখিনি কথা আপোনালোকে এই ভিডিওৰ জৰিয়তে গম পায় ঠিক আছে ইয়াতে যেহেতু বহুত কিখন এডভাৰটাইজমেন্টৰ বিষয়ে আমি একেলগে আলোচনা কৰিম গতিকে ভিডিওটো অকমান ডেফিনেটলি দীঘল হ'ব এখনৰ পাছত এখন এডভাৰটাইজমেন্ট গুটিখিনি আমি আলোচনা কৰিম প্ৰথমতে প্যাৰামেডিকেল আৰু হস্পিটেল ষ্টাফৰ কাৰণে যেটো এডভাৰটাইজমেন্ট মুকলি হৈছে আমি এই সম্পৰ্কে আলোচনা কৰিম ইয়াতে আপোনালোকৰ কন্ট্ৰাকচুয়ালি দিয়া হ'ব নাৰ্ছ দুগৰাকী কৈ তো সেই নাৰ্ছ পদৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে ক্লাছ 10+2 পাস কৰা হ'ব লাগিব লগতে আপোনালোকৰ ডিপ্লোমা থকা হ'ব লাগিব জেনাৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী তাৰমানে জিএনএমৰ আপোনালোকৰ এটা ডিপ্লোমা থকা হ'ব লাগিব ফ্ৰম এন ইনষ্টিটিউট ৰেকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল গভৰ্নমেন্ট অফ ইণ্ডিয়া লগতে আপোনালোকৰ যদি মাষ্ট হেভ মিনিমাম 2 ইয়াৰ্স পোষ্ট কোৱালিফিকেশন ফুল টাইম ৱৰ্ক এক্সপেৰিয়েন্স আছে এজ এ নাৰ্ছ ইন গভৰ্নমেন্ট হস্পিটেল বা পিএছইউ প্ৰাইভেট সেক্টৰ যিবিলাক হয় or well equipped private hospital to যদি আছে ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব ইয়াৰ লগতে or বুলি তেওঁলোকে এটা কোৱালিফিকেশন দিছে তাতে কৈছে যে বিএসসি নাৰ্ছিং সকলো ইয়াতে আবেদন কৰিব পাৰিব লগতে মাষ্ট হেভ ভ্যালিড ৰেজিষ্ট্ৰেচন উইথ দা ষ্টেট নাৰ্ছিং কাউন্সিল কিন্তু আপোনালোকৰ ষ্টেট নাৰ্ছিং কাউন্সিলৰ এটা ভ্যালিড ৰেজিষ্ট্ৰেচন থাকিব লাগিব ঠিক আছে নেক্সট কৈছে must have minimum 1 years post qualifications full time work experience as nurse in a government hospital or PSU তো হে কেটা কথা কৈছে এক্সপেৰিয়েন্স তেওঁলোকে বিচাৰিছে তো ইয়াতে আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু ম্যাক্সিমাম আপোনালোকে যদি 40 বছৰ লৈকে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তাৰমানে ডেট অফ ৰেজিষ্ট্ৰেচন লৈকে আপোনালোকৰ 40 বছৰ পাৰ হৈ যাব নালাগিব যদি 40 বছৰ ভিতৰত আছে তেতে ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব তো ইয়াতে এমএনএলটো যেটো স্যালাৰি হয় হেটো ফিক্স তেওঁলোকে পে কৰিব আপোনালোকক পাৰ মান্থ আপোনালোকক 24960 টকাকৈ দিব কিন্তু এটোৱে স্যালাৰি নহয় আপোনালোকে যিমান দিন কাম কৰিব যদি আপোনালোকে 960 টকাকৈ প্ৰতিদিনে লাভ কৰিব যদি এমাহত 30 দিন থাকে 30 দিনে যদি আপোনালোকে কাম কৰিবলৈ সুবিধা পায় এনেকুৱা নহয় যে গোটেই দিনে ৰাতি আপোনালোকে কাম কৰি থাকিব লাগিব এটা শিফট ডিউটি থাকে 8টাৰ পৰা 2টা লৈকে 2টাৰ পৰা 8টা লৈকে আকৌ 8টাৰ পৰা নাইট ডিউটি থাকিব গতিকে হে সময়খিনি যদি আপোনালোকে ডেইলি যদি 30 দিন কৰিব পাৰে তো 960 ইনটু যদি আপোনালোকে 30 দিন কৰে 28000 সামথিং আপোনালোকে আৰু এটা এক্সট্ৰা স্যালাৰি লাভ কৰিব তাৰ মানে 24460 লগত 24460 লগত 960 লগত আপোনালোকে 28000 সামথিং এটা লাভ কৰিব তাৰ মানে প্ৰায় আপোনালোকে 56 এনেকুৱা ধৰণৰ স্যালাৰি মন্থলি এই নাৰ্ছৰ জবটোৰ পৰা লাভ কৰিব পাৰিব ঠিক আছে গতিকে মই নাভাবো বহুত বেছি বেয়া জব বুলি আৰু ইয়াতে আপোনালোকে আবেদন কৰিবনি জবসমূহ ল'ব পাৰে ঠিক আছে কম্পিটিশন কিন্তু ইয়াতে বহুত কম হ'ব নেক্সট ইয়াতে পোষ্ট আছে কন্টেক্সচুৱেল প্যাৰামেডিকেল যিবিলাক ডায়ালিসিস টেকনিশিয়ান তো তাৰ কাৰণে তিনিটা পদ তেওঁলোকে মুকলি কৰিছে ইয়াতে আপোনালোকে 10+2 পাস কৰা হ'ব লাগিব কিন্তু আপোনালোক সায়েন্স ষ্ট্ৰীমৰ পৰা হ'বই লাগিব দেই আৰ্টছ ষ্ট্ৰীম বা কমাৰ্চ ষ্ট্ৰীমৰ পৰা যদি কৰিছে তেতিয়া নহব কিন্তু সায়েন্স ষ্ট্ৰীমৰ পৰা হলেও আপোনালোকৰ লাগিব পাষ্ট ডিপ্লোমা সাৰ্টিফিকেট লাগিব ইন ডায়ালিসিস টেকনলজি অফ মিনিমাম 2 ইয়াৰ্স ডিউৰেশনস ফ্ৰম এ গভৰ্নমেন্ট ৰেকগনাইজড ইউনিভাৰ্সিটি বোৰ্ড বা এনেকুৱা ধৰণৰ ইনষ্টিটিউটৰ পৰা তাৰমানে 2 বছৰীয়া কোৰ্সটো হ'ব লাগিব ডায়ালিসিস টেকনিশিয়ানৰ নেক্সট এট কৈছে যে মাষ্ট হেভ মিনিমাম 2 ইয়াৰ্স পোষ্ট কোৱালিফিকেশন ফুল টাইম ৱৰ্ক এক্সপেৰিয়েন্স ইন দা ফিল্ড অফ ডায়ালিসিসৰ যেটো ফিল্ড তো তাতে কাম কৰা আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে তো ডেফিনেটলি ইয়াতে ভাল হ'ব
ইয়াতো আপোনালোকৰ মিনিমাম এজ আপ যদি 18 বছৰ হৈছে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম যদি 40 বছৰ হৈছে জেনেৰেল কেটেগৰীৰ কাৰণে আৰু OBC এনচিএলৰ কাৰণে যদি 43 বছৰ হৈছে 3 বছৰ ৰিলেক্সেশ্যন OBC সকলে পাইছে ইয়াতে তো তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু সেই এজটো আপোনালোকে ক্যালকুলেট কৰিব আপোনালোকৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যনৰ লৈকে ঠিক আছে ইয়াতে দৰমহাটো 21450 টকা দিয়া হৈছে কিন্তু ইয়াৰ লগতে আপোনালোকৰ 825 টকা এটা এক্সট্ৰা দিয়া হ'ব পাৰ ডে তো পাৰ ডে দিয়াৰ লগে লগে প্ৰায় 30 দিন কাম কৰিলে 825 * 30 আপোনালোকে নিজে ক্যালকুলেট কৰি ল'ব প্ৰায় 45 to 50,000 ওপৰতে আপোনালোকৰ স্যালাৰিটো বনিব পাৰ মান্থ হয়নে আৰু এটা খুব ভাল এটা স্যালাৰি হ'ব এটা ৰিজাৰ্ভেশন কেটেগৰীৰ কথা ক'বলৈ গ'লে এটা গোটেইখিনি পোষ্ট আসলতে ইউআৰৰ কাৰণে দিছে গতিকে সকলোবিলাক কেটেগৰী ইয়াতে আবেদন কৰিব পাৰিব কিন্তু এটা কন্টেক্সচুৱেল ডায়ালিসিছৰ এটা পোষ্ট OBC এনচিএলৰ কাৰণে দিয়া হৈছে ঠিক আছে বাকি বেলেগ কেটেগৰী ইয়াতে ৰিজাৰ্ভ কৰা হোৱা নাই প্ৰথম ঠিক আছে নেক্সট এইবিলাক আপোনালোকে যদি চাই PWD সুইটেবিলিটি এখিনি চাই ল'ব নিজে এখিনি মই এতিয়া কৈ নাযাওঁ কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হ'বলৈ গৈ আছে সিলেকশন ক্ৰাইটেৰিয়াটোৰ বিষয়ে ইয়াত কৈছে যে the candidate will be selected based on walk-in personal assessment of 100 marks এখন নম্বৰ আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব পাৰ্সোনাল এসেসমেন্ট হ'ব PA হ'ব তাৰ মানে পাৰ্সোনাল ইন্টাৰভিউ হ'ব ঠিক আছে the qualifying marks পাস মার্কসটো আপোনালোকৰ 50 ফৰ অল কেটেগৰিজ সকলোৱে যদি 50 মার্কস পায় তেতিয়াহ'লে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজনৰ এই PA পৰীক্ষাটোত আপোনালোকে পাস কৰিব পাৰিব কিন্তু পাস কৰিলে নহব আপোনালোকৰ যেটো পদ কম আছে পোষ্ট কম আছে গতিকে হাইয়েস্ট নাম্বাৰ পাব লাগিব গতিকে ওপৰত যিকেজন থাকিব তেওঁলোকে চাকৰিটো পাব নহয় জানো It কৈছে the candidate will be assessed on suggestive parameters such as professional knowledge and skills in concerned discipline. Professional knowledge and skills কি আহিব হেতু কথা কৈছে candidate কি দিব লাগিব suggestive professional knowledge বিষয়ে অকমান জানিব লাগিব ডায়ালিসিস হয় ডায়ালিসিস টেকনিশিয়ানৰ বিষয়ে জানিব লাগিব জিএনএমৰ বিষয়ে জানিব লাগিব আৰু professional knowledge and skills personal attributes আৰু soft skills এইবিলাক তেওঁ থকা হ'ব লাগিব next final selection will be made based on merit only as per the marks obtained by the candidates in the working from for personal assessment যি সকলে ভাল মার্কস পায় তো তেওঁলোককে মেৰিট বেসিছত ইয়াতে ৰিপিট কৰা হ'ব ঠিক আছে ইয়াতে ডিটেইলছ অফ দা ওয়ার্কিং ইন্টাৰভিউ পার্সোনাল অ্যাসেসমেন্টৰ কথা কৈ দিছে ইন্টাৰেষ্টেড ক্যান্ডিডেট হু মিট অল দ্য প্ৰেসক্ৰাইব এলিজিবিলিটি ক্ৰাইটেৰিয়া are required to report registrations to appear in working personal assessment as per the details provided below ইয়াতে কন্টেক্সচুৱেল নাৰ্ছৰ দুটা পোষ্ট 26 তাৰিখে ৰাতিপুৱা 7টাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ডেট অফ ওয়ার্কিং ইন্টাৰভিউ আপোনালোকৰ 26 তাৰিখে হয় আৰু কোড হ'ব অকুপেশনাল হেলথ সেন্টাৰ অইল হস্পিটেল দুলিয়াজনতে আছে তো তাতে হ'ব অইল হস্পিটেলৰ গলি সকলোখিনি দেখি যাব সেন্ট্ৰেল কন্টেক্সচুৱেল পেৰামেডিকেল ডায়ালিসিস টেকনিশিয়ানৰ 3টা পদ আছে তো ইয়াতো সেই একে 26 তাৰিখে হ'ব 7টাৰ পৰা 9টাৰ ভিতৰত আপোনালোকৰ কৰিব লাগিব ৰেজিষ্ট্ৰেচন তাৰপিছত 26 তাৰিখে আপোনালোকৰ ইন্টাৰভিউটো হৈ যাব ইয়াতে নোটত কিছুমান কথা দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব To appear for the working interview assessment, first the candidates need to mandatorily complete the registration at the venue compulsorily between 7 a.m. to 9 a.m. No candidate will be allowed to register beyond the date and time frame stated herein above under any circumstances. ठीक है Next, the process of interview for personal assessment will proceed as per the list of the candidates registered for the same. তো যি সকলে ৰেজিষ্টাৰ যিমান সোনকালে কৰে সিমান সকলে আপোনালোকৰ PA টো আগত হৈ যাব হেৰ কথা কৈছে if the total number of candidates registered for working interview personal assessment on the above scheduled date is beyond to adequate limit capacity please note that the working for personal assessment for remaining registered candidate will be carried forward completely on the subsequent day তাৰমানে যদি বহুত ল'ৰা-ছোৱালী আহি যায় তেতিয়াহ'লে পাছতো এদিন আপোনালোকৰ PA টো হ'ব পাৰে ঠিক আছে বিফোৰ ৰেজিস্ট্ৰিং এখিনি ইমান জানিবলগীয়া নাই আপোনালোকে নিজেও এবাৰ চাই ল'ব পাৰিব মই এখিনি পঢ়ি নাযাওঁ period of contextual engagement হেতু আপোনালোকে বহুতে খুদি আছিলে তো ইয়াতে the engagement will be purely contextual basis only এটো contextual basis দিয়া হ'ব the initial period of above contextual engage will be 6 months only তো এটো লিখা থাকে contextual employee সকলৰ কাৰণে এটা ফিক্স টাইম কিন্তু অইল ইণ্ডিয়া লিমিটেডত যেতিয়া সোমাই যাব আপোনালোকে 6 মান্থৰ হলনি প্ৰথমতে এবছৰলৈকে আপোনালোকক বৃদ্ধি কৰা হ'ব তেনেকৈ ধৰণে আপোনালোকে এটো ৰিনিউ হৈ থাকিব আৰু contextual employee বিলাকৰ ইনো ৰিনিউ হৈ গৈ থাকে এই গতিকে চিন্তা কৰিবলগীয়া নাই ইয়াতে যদি বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে further the period of the above contextual engagement may be extendable after request interval for subsequent 3 tenures of 6 months each only depending on the departmental recruitment job performance conduct physical fitness as applicable the total period of the above contextual engagement will be
মেক্সিমাম 24 মান্থলি 2 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 2 বছৰলৈকে কৰা পাছতো আপোনালোক কিন্তু এইখিনি ৰিনিউ হ'ব সেইটো আপোনালোকে চিয়ৰলি থাকক আৰু জব ৰেসপন্সিবিলিটি বিলাক চাই ল'ব কন্টেক্সচুৱেল নাৰ্ছৰ কাৰণে আৰু স্কিল এণ্ড নলেজ কি লাগিব এইখিনি ধুনীয়াকৈ ধৰণে স্ক্ৰীনশ্বট লৈ লওক নহ'লে আপোনালোকে আমাৰ চেনেলত পিডিএফটো পাই যাব ঠিক আছে এটা জব ৰেসপন্সিবিলিটি প্যাৰামেডিকেল ডায়ালিসিসৰ কাৰণেও আছে ইয়াতে স্কিলখিনি আছে চাই ল'ব আপোনালোকে স্ক্ৰীনশ্বট হ'লেও লৈ ল'ব ঠিক আছে নেক্সট ডকুমেণ্ট সাৰ্টিফিকেট এণ্ড টেষ্টিমনি কি লাগিব Interested and eligible candidate must bring in original and set of self-attested copies of the following documents while আপোনালোকে original নিব লাগিব document হ'ব আৰু photocopy নিব লাগিব লগতে self attest কৰিব লাগিব নিজে সাইন টো কৰি দিব লাগিব ইয়াতে নিব লাগিব filled in personal biodata নিব লাগিব format given on in the last 2 page তো এই এডভাৰটাইজমেন্টৰ হেকলৈকে এটা ফৰমেট দিছে biodata সেই biodata ফৰমেটটো fill up কৰি পানি সেই biodata ফৰমেটটো লৈ যাব লাগিব ওৱান আপোনালোকে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব নিজৰ নেক্সট আপোনালোকে ভ্যালিড আইডেন্টিটি প্ৰুফ কাৰ্ড এটা লৈ যাব লাগিব পান কাৰ্ড আধাৰ কাৰ্ড কিনি নিব আপোনালোকে ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে ক্লাছ 10 ৰ সাৰ্টিফিকেট বা এডমিটটো লৈ যাব নেক্সট এডমিট কাৰ্ড মাৰ্কশিট পাৰ্ট সাৰ্টিফিকেট অফ দা ক্লাছ 10 এইখিনি লৈ যাব লাগিব তো এইখিনি চাই লওক ভ্যালিড কাষ্ট সাৰ্টিফিকেট নিব লাগিব এইখিনি নো অবজেকশন সাৰ্টিফিকেট যদি আপোনালোকে কোবাত কৰি আছে তেতিয়া হলে লৈ যাব লাগিব এইখিনি আপোনালোকে নিজে চাই ল'ব অলপমান আৰু জেনেৰেল কন্ডিশনছ এইখিনি আপোনালোকে অকমান চাই ল'ব এইখিনি মই ডিটেইলছত কৈ নাযাওঁ মাত্ৰ এডভাৰটাইজমেন্টটো দেখাই দিলো যাতে আপোনালোক ৰৈ যাবলগীয়া নহয় আৰু এখন বায়োডাটাখন এই বায়োডাটাখন খুব সুন্দৰভাৱে ফিল আপ কৰি পানি ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে খুব সুন্দৰভাৱে এক্সামটো দিয়া হওক এতিয়া আমি সেকেন্ডখন এডভাৰটাইজমেন্টৰ বিষয়ে আলোচনা কৰিবলৈ যাম ঠিক আছে নেক্সট এডভাৰটাইজমেন্টটো যদি চাই ইয়াতে দুলিয়াজান অইলৰ পৰাই ওলাই আহিছে ইয়াতে পদটোৰ নাম হৈছে কন্ট্ৰেকচুৱেল ফিল্ড এছিষ্টেণ্ট লেণ্ডৰ কাৰণে আমাৰ লাট মণ্ডলৰ কাৰণে অসম গভৰ্ণমেণ্টেও কেইটামান পদ উলিয়াই থৈছে কেইটামান নহয় যথেষ্টখিনি পদ ইয়াৰ লগতে যদি আপোনালোকে সেই লাট মণ্ডলৰ সাৰ্টিফিকেটখন আছে অইলৰ এই পদটো আপোনালোকে আবেদন কৰি থব পাৰে মাছ প্ৰসেসেছ কোৱালিফাইড ৰেকৰ্ডছ আদাৰ সাৰ্টিফিকেট ক্লাছ কোৰ্স আৰসিসি যেটো কোৰ্স হয় লাট মণ্ডলৰ লাট ৰেকৰ্ড এছিষ্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আমাৰ অসম গভৰ্ণমেণ্টে যেটো পাবলিশ কৰিছিলে এটো কেৱল আমাৰ অসমতে কৰা হ'ব লাগিব অসমৰ যেটো চেণ্টাৰ কিন্তু এই ক্ষেত্ৰত অইলৰ ক্ষেত্ৰত আপোনালোকে বাহিৰতো যদি কৰিছে এই কোৰ্সটো তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব মাষ্ট হেভ পাস এছএছএলসি এক্সামিনেশন আপোনালোকে পাস কৰা হ'ব লাগিব লগতে মাষ্ট হেভ মিনিমাম 10 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন এনি গভৰ্ণমেণ্ট বা পিএছইউ বা পাব্লিক প্ৰাইভেট সেক্টৰ অৰ্গেনাইজেশ্যন অফ ৰেপৰ্ট এংগেজ ইন লেণ্ড একুইজিশনছ ইনক্লুডিং বাট নট লিমিটেড টু লেণ্ড সাৰ্ভে লেণ্ড একুইজিশনছ এণ্ড ৰেভিনিউ মেটাৰ্ছ ইনক্লুডিং লিয়েশ্যনছ উইথ ৰেভিনিউ অথৰিটিজ ইয়াতে আপোনালোকৰ মিনিমাম 25 বছৰ হলে আবেদন কৰিব পাৰিব আৰু ম্যাক্সিমাম যদি জেনেৰেল হয় 40 বছৰ ওবিসি এনসিএল হলে 43 বছৰ আৰু এসটি হলে আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব ইয়াতেও দৰমহাটো সেই একে 21450 টকা আপোনালোকক পাৰ মান্থ দিয়া হ'ব বেছড অন এটেন্ডেন্স ইনক্লুডিং পেইড লিভ ইয়াতে থাকিব হলিডে ইফ এনি যদি ইয়াতে ভেৰিয়েবল এমাউন্টটো আপোনালোকৰ 850 টকাকৈ পাৰ ডে দিয়া হ'ব গতিকে 30 দিন যদি আপোনালোকে কাম কৰে 825 * 30 ডেজ তেনেকৈ ধৰণে আপোনালোকে প্ৰায় আপোনালোকৰ 50000 ৰ ওপৰতে দৰমহাটো শেষলৈকে থাকিব ঠিক আছে ইয়াতে ৰিজাৰ্ভেশনছটো দিয়া আছে ইউআৰৰ কাৰণে 3টা পদ আছে আৰু এসটি কাৰণে এটা ওবিসি এনসিএলৰ কাৰণে এটা পদ আছে টোটাল 5টা পদ ইয়াতে দিয়া আছে ইয়াতে পিডব্লিউডি সকলৰ কাৰণে এইখিনি দিয়া আছে আপোনালোকে চাই ল'ব আৰু নেক্সট সিলেকশন ক্ৰাইটেৰিয়াৰ কথা ক'বলৈ গ'লে ইয়াতে the candidates will be selected based on working professional যেটো পাৰ্সোনাল এসেসমেন্ট PA working interview তো তাৰ ভিত্তিতে ইয়াতে ৰিক্ৰুইট কৰা হ'ব ইয়াতে পাৰ্সোনাল ইন্টাৰভিউ যেটো টেষ্ট হ'ব হেটোত আপোনালোকৰ 100 নম্বৰ থাকিব the qualifying pass marks will be 50 for all categories সকলো কেটেগৰীৰ কাৰণে আপোনালোকে 50 নম্বৰ যদি পাব পাৰে 100ৰ ভিতৰত তেতিয়া হলে ইয়াতে আবেদন কৰিব পাৰিব নহয় ইয়াতে তেতিয়া যদি 50 পায় তেতিয়া হলে আপোনালোকে ইয়াতে চাকৰিটো পাব বা পাস কৰিব কিন্তু 50 পালেই যে হ'ব এনেকুৱা কোনো কথা নাই যেহেতু 5টাহে পদ আছে গতিকে যিমান পাৰে ওপৰত থাকিবলৈ চেষ্টা কৰক 90 92 কাৰণ competition অকমান থাকিব the candidate will be assessed on suggestive parameters such as professional knowledge আপোনালোকৰ লাট মণ্ডলৰ যিখিনি professional knowledge থাকিব লাগে সেইখিনি থাকিব লাগিব and skills professional knowledge and skills এইবিলাক থাকিব লাগিব professional attributes আৰু soft skills এইবিলাক থাকিব লাগিব next final selection will be made based on merit only final selection টো কেৱল মেৰিটৰ অনুসৰিয়ে হ'ব কাৰণ কেৱল 50 পালে পাসে কৰিব যদি কোনোবাই 90 পাই থৈছে কোনোবাই 92 পাই থৈছে ডেফিনেটলি মেৰিট বেসিছত তেওঁলোকক ওপৰকেজনকে দিয়া হ'ব চাকৰিটো ঠিক আছে নেক্সট ইয়াতে ডিটেইলছ অফ দা ওয়াৰ্কিং ইন্টাৰভিউ বিষয়ে কোৱা হৈছে যেটো নেকি আপোনালোকৰ 28 তাৰিখে 28 মেত আপোনালোকৰ হ'ব ওয়াৰ্কিং ইন্টাৰভিউটো 7টাৰ পৰা 9টালৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেচন হ'ব আৰু 28 তাৰিখে আপোনালোকৰ
পাৰ্চনেল এছেছমেণ্টটো একেদিনাই হৈ যাব আৰু ক'ত হ'ব ভেনুটো দিয়া আছে দুলীয়াজান ক্লাব যিটো অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান তো ইয়াতে কিছুমান নোট দিয়া আছে আপোনালোকে টু এপিয়াৰ ফৰ দ্য ৱাকিং ইণ্টাৰভিউ পাৰ্চনেল এছেছমেণ্ট ফৰ দ্য আপোনালোকে ইয়াতে এপিয়াৰ হ'বলৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব এইটো মেণ্ডেটৰী হয় ন' কেণ্ডিডেট উইল বি এলাউড টু ৰেজিষ্টাৰ বিয়ণ্ড দ্য ডেট এণ্ড টাইম পাছত এইবিলাক ৰেজিষ্টাৰ আপোনালোকে কৰিব নোৱাৰিব দ্য প্ৰচেছ অফ দ্য ৱাকিং ইণ্টাৰভিউ ফৰ পাৰ্চনেল এছেছমেণ্ট উইল প্ৰচিড এজ পাৰ দ্য লিষ্ট অফ দ্য কেণ্ডিডেটছ আপোনালোকে যেনেকৈ ধৰণে ৰেজিষ্টাৰ কৰিব সোনকালে গৈ যদি ৰেজিষ্টাৰ কৰে সোনকালে আপোনালোকৰ যিটো পাৰ্চনেল ইণ্টাৰভিউ এই পৰীক্ষাটো হৈ গুচি যাব ঠিক আছে তো বাকীখিনি কথা যিখিনি আমি GNM আৰু পেৰামেডিকেল ষ্টাফৰ কাৰণে কৈছিলোঁ সেই একেখিনি কথা ইয়াতে দিয়া আছে তাতে আমি এই পইণ্টটো কোৱা নাছিলোঁ আই থিংক বিফৰ ৰেজিষ্টাৰিং ফৰ ৱাকিং ফৰ পাৰ্চনেল এছেছমেণ্ট এ কেণ্ডিডেট শুড এনচিয়ৰ ডেট হি ফুলফিলছ দ্য ৰিকুৱেষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এণ্ড আদাৰ ইলিজিবিলিটি কণ্ডিশ্যনছ মেনশ্যন ইন দ্য এডভাৰটাইজমেণ্ট if a candidate does not meet the eligibility conditions and other specifications as mentioned in this advertisement, the concerned candidate will not be allowed to appear walk-in interview. During the process registration for the walk-in interview, information furnished by the candidate will be verified from the original documents. Only those candidates meeting the notified eligibility criteria will be allowed to appear walk-in interview. তাৰমানে কিছুমান কেনেকুৱা কেণ্ডিডেট থাকে যিসকলৰ কোৱালিফিকেশ্যন সম্পূৰ্ণৰূপে নিমিলিলেও তেওঁলোকে এপ্লাই কৰি দিয়ে তো তেওঁলোকক ইয়াতে এক্সামটো দিবলৈ দিয়া নহ'ব তাতে সেইটোৱে কথা কৈছে ষ্ট্ৰিক্টলি তেওঁলোকে সেইটো চাব একৰ্ডিংলি কেণ্ডিডেট উইদাউট অৰিজিনেল ডকুমেণ্ট চাৰ্টিফিকেট এইবিলাক তেওঁলোকে লৈ যাব লাগিব সেইখিনি কথাই কৈছে বিশেষ ক'বলগীয়া ইয়াতে নাই পিৰিয়ড অফ এংগেজমেণ্টৰ কথা ক্ষেত্ৰতো যিখিনি মই GNM আৰু আপোনালোকৰ পেৰামেডিকেল ষ্টাফৰ কাৰণে আলোচনা কৰিছিলোঁ সেই একেখিনি কথা ইয়াতে দিয়া আছে গতিকে পুনৰ আলোচনা নকৰোঁ আৰু জব ৰেছপনচিবিলিটি আপোনালোকে নিজেই চাই ল'ব কাৰণ এইবিলাক কথা আপোনালোকে মোতকৈ বেছি ভালদৰে জানিব লেণ্ডৰ লগত ৰিলেটেড কি হ'ব কাৰণ মই লেণ্ডৰ লগত ৰিলেটেড মানুহ নহয় একেবাৰে আৰু ইয়াতে স্কিল আৰু নলেজ কি লাগিব কণ্ট্ৰেকচুৱেল ফিল্ড এছিষ্টেণ্টৰ কাৰণে সেইখিনিও আপোনালোকে চাই ল'ব আৰু ডকুমেণ্ট কি লাগিব সেই ডকুমেণ্টখিনিও সেই পূৰ্বতে যিসকল GNM আৰু পেৰামেডিকেল ষ্টাফৰ কাৰণে কৰি আহিছিলোঁ সেই একেখিনি ডকুমেণ্টে নিব লাগিব নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এডমিট এজ প্ৰুফ সেই গোটেইখিনি নিব লাগিব ফটোকপি নিব লাগিব বায়'ডাটা ফৰ্ম এখন ফিল আপ কৰি নিব লাগিব সেই গোটেইখিনি কথা ইয়াতে লিখা আছে এইখিনি আপোনালোকে একবাৰ নিজে চাই ল'ব ডেফিনেটলি বুজি পাব ঠিক আছে যদি আপোনালোকে ক'ৰবাত কাম কৰি আছে ক'ৰবাত যদি চাকৰি কৰি আছে তেতিয়াহ'লে নো অবজেকশ্যন চাৰ্টিফিকেট এখন লৈ যাবলৈ কিন্তু নাপাহৰিব ইয়াতে জেনেৰেল কণ্ডিশ্যনছবিলাক পঢ়া নাছিলোঁ চাগে GNM NMৰ কাৰণে ইয়াতে বিশেষ ক'বলগীয়া নায়েই ইয়াতে দ্য কণ্ট্ৰেক্ট উইল কেন বি টাৰ্মিনেটেড এট এনি টাইম বাই গিভিং নটিচ 15 days তাৰমানে এইটো টাৰ্মিনেট কৰিব পাৰে 15 দিনৰ আগত আপোনালোকক নটিচ এখন দিব কিন্তু এইটো চান্সেছ বহুত কম থাকে যিমান দেখিছোঁ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত কণ্ট্ৰেকচুৱেলি কাম কৰি থকা তো তেওঁলোকে কৰিয়ে থাকে প্ৰথমতে সোমাই খুব কম দিনৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে কৰি থকা দেখা যায় মই নকওঁ যে এইটো পাৰ্মানেণ্ট হৈ যাব পাৰ্মানেণ্ট হোৱাৰ চান্স আছে নে নাই সেইটো অথৰিটিয়ে ক'ব বাট আপোনালোকে যদি কণ্ট্ৰেকচুৱেলি সোমাই লয় তাৰপাছত আৰু ঘপককৈ আপোনালোকে ওলাই আহিবলগীয়া নহয় নেক্সট এটা কৈছে কেণ্ডিডেট উইল বি required to join immediately if provisionally selected. If candidate does not join on the stipulated date as decided by management upon intimations, he will be allowed extensions for another maximum of 15 days. তো এইখিনি কথা ইমান জানিবলগীয়া নাই আপোনালোকে নিজে এবাৰ চাই ল'বচোন এইখিনি কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হ'বলৈ গৈ আছে তো ইয়াতে এইখিনি চাই ল'ব আৰু ইয়াতে তলত এখন বায়'ডাটা আছে এই বায়'ডাটাখন সম্পূৰ্ণৰূপে ফিল আপ কৰি কিন্তু আপোনালোকে লৈ যাব ডকুমেণ্টসমূহৰ সৈতে আৰু ডকুমেণ্টখিনি কিন্তু আপোনালোকে চেল্ফ এটেষ্টেড কপিৰ সৈতে অৰিজিনেল ডকুমেণ্টসমূহ নিবলৈ নাপাহৰিব ঠিক আছে এতিয়া আমি তৃতীয়খন এডভাৰটাইজমেণ্টলৈ আগবাঢ়োঁ এইটো তৃতীয়খন এডভাৰটাইজমেণ্ট অইল ইণ্ডিয়া দুলীয়াজানৰ পৰাই ওলাইছে ইয়াতে কণ্ট্ৰেকচুৱেল হেভি মটৰ ভেহিকুল HMV অপাৰেটৰৰ কথা কৈছে তো ইয়াতে 16টাকৈ পদ আছে তো ইয়াতে 10+2 পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ মাছ প্ৰচেছেছে ভেলিড প্ৰফেচনেল হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ যদি আছে তেতিয়াহ'লে ইয়াতে আবেদন কৰিব পাৰিব HMV লাইচেঞ্চখন কিন্তু আপোনালোকৰ থকা হ'ব লাগিব আৰু এখন 4 বছৰীয়া পুৰণা হ'ব লাগিব মাষ্ট হেভ 3 বছৰ আপোনালোকৰ এনেকুৱা ধৰণৰ গাড়ী ড্ৰাইভ কৰা এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব লগতে মিনিমাম 18 বছৰ যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম জেনেৰেলৰ কাৰণে 40 বছৰ আৰু OBC NCLৰ কাৰণে 43 বছৰ আৰু SC STৰ কাৰণে 45 বছৰ আৰু পদৰ সংখ্যা ভালে সংখ্যক পদ আছে 16টাকৈ পদ আছে আৰু ইয়াতে দৰমহা নিয়োগটো খুব সুন্দৰ 24,960 টকা আপোনালোকে লাভ কৰিব পাৰ মান্থ ইয়াৰ লগতে আপোনালোকে 960 টকা পাৰ ডে চেলাৰী লাভ কৰিব তাৰমানে 960 টকাকৈ পাৰ ডে হ'লে আপোনালোকৰ প্ৰায় 30,000 ওচৰত আৰু 30,000 প্লাছ 24,000 কৰি দিলে 55,000 আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব ঠিক আছে ইয়াতে নোটত কিছুমান কথা দিয়া আছে যে দ্য ইছ্যু ডেট অৰ ভেলিডিটি ডেট অফ দ্য এব' প্ৰফেচনেল হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ ইজ আৰ নট মেনশ্যনড ইন ড্ৰাইভিং লাইচেঞ্চ then any of the following additional document pertaining to the professional heavy motor vehicle driving license must also be submitted along with the driving license. So driving license details page from তো এইখিনি কথা বৰ আপোনালোকে চাই ল'ব পাৰে
তো ইয়াতে ডকুমেণ্টৰ কথা ইয়াতে খুব সুন্দৰভাৱে লিখাই আছে আৰু ইয়াতে কণ্ট্ৰেকচুৱেল যিটো HMB লাইচেন্সৰ যিটো পদ ড্ৰাইভাৰৰ যিটো পদ এইটো ড্ৰাইভাৰে পদেই হয় আচলতে ইউআৰত 8টা পদ আছে আৰু SCত এটা STত 2টা আৰু OBC NCLত 4টাকৈ পদ আৰু EWSত এটা পদ আছে গতিকে যদি বিচাৰে এইখিনি আবেদন কৰিব পাৰে আপোনালোকে আৰু সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব ইয়াতো আপোনালোকৰ পাৰ্সোনেল এছেছমেণ্ট আৰু 100 নম্বৰৰ এটা পৰীক্ষা হ'ব আৰু কোৱালিফাইং মাৰ্কটো 50 নম্বৰ হ'ব দ্য কেণ্ডিডেট উইল এছেছ অন সাজেষ্টিভ পেৰামিটাৰ্ছ অন প্ৰফেশ্যনেল নলেজ আপোনালোকৰ থকা হ'ব লাগিব প্ৰফেশ্যনেল নলেজ এণ্ড স্কিলছ পাৰ্সোনেল এট্ৰিবিউটছ এইবিলাক থকা হ'ব লাগিব আচলতে এইখিনি কথা আপোনালোকৰ পাৰ্সোনেল ইণ্টাৰভিউটোত ওলাই যাব ঠিক আছে গতিকে যিজনে ভাল ধৰণে এটেম্প কৰিব তো তেওঁকে ডেফিনেটলি তেওঁলোকে এটা ভাল নম্বৰ দিব আৰু তেওঁই সিলেক্ট হৈ গুচি যাব দ্য ফাইনেল সিলেকশ্যন উইল বি মেড বেছড অন মেৰিট অনলি গতিকে 100 ভিতৰত যোনে বেছি মাৰ্কছ পায় তো তেওঁকে সেই ভিত্তিত দিয়া হ'ব চাকৰিটো ইয়াতে আপোনালোকৰ যদি চাই ডেট এণ্ড টাইম আপোনালোকৰ 25 মে তাৰিখে আপোনালোকৰ এক্সামটো হ'ব আৰু ইয়াতে 7টাৰ পৰা 9টালৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ব আৰু 25 মে তাৰিখে আপোনালোকৰ পাৰ্সোনেল এছেছমেণ্টটো হ'ব ইয়াতে কোনো ড্ৰাইভিং টেষ্ট বা কিবা কিবি এনেকুৱা ধৰণৰ কোনো নহয় গতিকে ভাল আৰু আপোনালোকে গৈ পিনে পাৰ্সোনেল এছেছমেণ্টটো খুব সুন্দৰভাৱে দিব পাৰে কোনো ধৰণৰ কষ্ট নাই কিন্তু পৰৱৰ্তী সময়ত হেভি মটৰ ভেহিকল চলাই থকাটো বৰ ডাঙৰ কথা নহয় গতিকে যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে যাওক আৰু ইয়াতে ভেনুটো সেইকে দুলিয়াজান ক্লাব আৰু অইল ইণ্ডিয়া লিমিটেডৰ যিটো দুলিয়াজান ক্লাব তাতে আপোনালোকৰ হ'ব তো ইয়াতে বাকীখিনি কথাই আলোচনা কৰি আহিছোঁ বাকীখন এডভাৰটাইজমেণ্টত এইখিনি নোটত থকা টু এপিয়াৰ কেনেকৈ ধৰণে কি কৰিব লাগিব এইখিনি আৰু পুনৰ কৈ নাথাকোঁ নহয় জানো পিৰিয়ড অফ এংগেজমেণ্টৰ কথাও সেই পূৰ্বতে কৈ আহিছোঁ যে 6 মাহলৈকে দিয়া হ'ব তাৰপিছত 24 মাহলৈকে আপোনালোকে বঢ়াব তাৰপাছত এনেকৈ ধৰণে বঢ়াই গৈ থাকিব সেইখিনি কথা আমি খুব সুন্দৰভাৱে কৈছোঁ আৰু ডকুমেণ্টৰ কথাও সেই কৈছোঁ সেই একেখিনি ডকুমেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ কাৰ্ড লৈ যাব এডমিট কাৰ্ড লৈ যাব তো গোটেইখিনি বস্তু লৈ যাব ফটো কাৰ্ড লৈ যাব আৰু গোটেই ডকুমেণ্টখিনি অৰিজিনেল লৈ যাব আৰু অৰিজিনেল লৈ যোৱাৰ লগতে ইয়াত সেলফ এটেষ্টেড ফটোকপি লৈ যাবলৈ নাপাহৰিব তো গোটেইখিনি ডিটেইলছ দিয়াই আছে ইয়াতে কিন্তু ড্ৰাইভিং লাইচেন্সখন নিবলৈ নাপাহৰিব দেই আপোনালোকে আৰু যদি কাম কৰি আছে ক'ৰবাত নো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ যাব আৰু জেনেৰেল কণ্ডিশ্যনবিলাক মই কৈছোঁ আপোনালোকে এবাৰ পঢ়ি ল'ব দেই তো এইখিনি প্ৰতিখনতে একেবোৰ কথাই ইয়াতে কপি পেষ্ট কৰিছে গতিকে বিশেষ ক'বলগীয়া নাই আৰু ইয়াতেও আপোনালোকৰ এখন বায়'ডাটা আছে এই বায়'ডাটাখনো আপোনালোকে সেই পূৰ্বৰ দৰে ফিল আপ কৰি পিনে খুব সুন্দৰভাৱে লৈ যাব পাৰিব আৰু এক্সামটো খুব সুন্দৰভাৱে দি আহিব যদি আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ ইয়াতে মিলিছে ঠিক আছে এতিয়া আমি নেক্সটখন চতুৰ্থখন এডভাৰটাইজমেণ্টলৈ আগবাঢ়োঁ নেক্সট পুনৰ যদি চাই আপোনালোকৰ ইয়াতে কেইটামান অকণমান হাই কোৱালিফিকেশ্যন বিচাৰিছে কণ্ট্ৰেকচুৱেল জিঅ'লজিষ্টৰ কাৰণে 2টা পদ ওলাইছে তো ইয়াতে MSc আপোনালোকে যদি জিঅ'লজিত কৰিছে বা এপ্লাইড জিঅ'লজিত কৰিছে বা MTech যদি কৰিছে জিঅ'লজি বা এপ্লাইড জিঅ'লজি তেতিয়াহ'লে আপোনালোকৰ ইয়াতে আবেদন কৰিব পাৰিব কিন্তু মাষ্টাৰ ডিগ্ৰীটো 2 বছৰীয়া হৈয়ে বাৰু ইয়াতে লিখা আছে মিনিমাম 2 ইয়াৰ্ছ ডিউৰেশ্যন সেইটো কথা নাই লগতে আপোনালোকৰ যদি PhD ডিগ্ৰী আছে স্পেচিয়েলাইজেশ্যন মাইক্ৰ'পেথলজি নহয় পেলেণ্টলজিত যদি আছে লগতে পোষ্ট কোৱালিফিকেশ্যন যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ 1 year ইন জিঅ'লজিকেল লেবৰেটৰী অফ অইল গেছ এইবিলাকত যদি পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এবছৰীয়া এটলিষ্ট আছে তেতিয়া ডেফিনেটলি ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে লগতে মিনিমাম যদি আপোনালোকৰ 18 বছৰ হয় আৰু লগতে যদি মেক্সিমাম 45 বছৰ হয় মানে 45 বছৰকৈ ওপৰত আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব আৰু ইয়াতে পাৰ মান্থ দৰমহা 70,000 টকাকৈ আপোনালোকে লাভ কৰিব বহুত এটা ডাঙৰ দৰমহা নহয় নেক্সট কণ্টেক্সুৱেল জিঅ'লজিষ্টৰ পেট্ৰলজিৰ কাৰণে এটা পদ আছে ইয়াতো সেই একেই কোৱালিফিকেশ্যন যদি MSc জিঅ'লজি বা আপোনালোকৰ এপ্লাইড জিঅ'লজি বা MTech জিঅ'লজি বা এপ্লাইড জিঅ'লজি যদি কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব লগতে প্ৰচেছ আপোনালোকে PhD ডিগ্ৰী যদি আছে তেতিয়া ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব লগতে পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 year যদি জিঅ'লজিকেল লেবৰেটৰী বা অইল এণ্ড গেছ এইবিলাকৰ লগত জড়িত 1 year এক্সপিৰিয়েঞ্চ আছে ডেফিনেটলি আপোনালোকৰ ইয়াতে ভাল হ'ব ঠিক আছে নেক্সট ইয়াতে আপোনালোকে আবেদন কৰিবলৈ 18 বছৰ আপোনালোকৰ হ'ব লাগিব লগতে আপোনালোকে 45 বছৰতকৈ যদি আপোনালোকৰ বেছি হয় তেতিয়াহ'লে ইয়াতে আবেদন কৰিব নোৱাৰিব 45 বছৰৰ ভিতৰত আপোনালোকৰ এজটো হ'ব লাগিব লগতে ইয়াতে দৰমহাটো আপোনালোকৰ 70,000 টকা পাৰ মান্থ দিয়া হ'ব লগতে ইয়াতে লিখিছে যে দ্য টোটেল কণ্ট্ৰেক্ট এমাউণ্টমেণ্ট কনচিষ্ট অফ ফিক্সড এণ্ড ভেৰিয়েবল কম্পনেণ্টছ তো ইনচিডেঞ্চিয়েল 500 টকা পাৰ ডে ফৰ এক্সুৱেলছ নাম্বাৰ অফ ডেজ তো ইয়াতে সেইটো প্ৰদান কৰা হ'ব গতিকে 70,000কৈ অধিক দৰমহা ইয়াতে লাভ কৰা আপোনালোকৰ সুবিধা থাকিব ঠিক আছে প্ৰায় 80-90,000 টকা দৰমহা লাভ কৰিব ইয়াতে কণ্টেক্সুৱেল জিঅ'লজিষ্টৰ URত 2টা পদ আৰু কণ্টেক্সুৱেল জিঅ'লজিষ্টৰ URত এটা পদ ইয়াতে আছে টোটেল 3টা পদহে ইয়াতে আছে গতিকে এইখিনি এব্ৰিভিয়েশ্যন চাই ল'ব আৰু চিলেকশ্যন প্ৰচিডিউৰটো পূৰ্বতে যিখিনি কৈ আহিলোঁ বাকী পদসমূহৰ কাৰণে সেই একেটা চিলেকশ্যন প্ৰচিডিউৰ আছে আৰু ইয়াতে ডেট অফ ইণ্টাৰভিউ আপোনালোকৰ 26 মে তাৰিখে হ'ব 9টাৰ পৰা 11টালৈকে ৰেজিষ্ট্ৰেশ্যন হ'ব 2টা পদৰ কাৰণে সেই একে 26 মেতে আপোনালোকৰ পাৰ্চনেল এছেছমেণ্ট হ'ব আৰু ক'ত হ'ব অইল ইণ্ডিয়া লিমিটেড চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ গোটেইকেইটাৰে ভেনুটো চাই ল'ব খেলি মেলি নকৰিব
এই ভেনুটোত যাব লাগিব আপোনালোকৰ সেই ডেটটোত ঠিক আছে পিৰিয়ড অফ এংগেজমেণ্টৰ কথাও আমি পূৰ্বতে আলোচনা কৰা কথাখিনি ইয়াতে দি আছে এক্সপিৰিয়েঞ্চ জব প্ৰফাইল ডিউটি ৰেছপনচিবিলিটি সেইখিনি কথা ইয়াতে দিয়া আছে গতিকে এইখিনি চাই ল'ব আপোনালোকে ৰেছপনচিবিলিটি কি হ'ব যদি আপোনালোকে কণ্টেক্সচুৱেল জিঅ'লজিষ্ট হিচাপে যদি আপোনালোকে নিযুক্তি গ্ৰহণ কৰে আৰু ইয়াৰ লগতে স্কিল এক্সপিৰিয়েঞ্চ কি চাব আপোনালোকৰ সেইবিলাক চাই লওক আৰু পেট্ৰলজিটো ঠিক একেধৰণে দিয়া আছে জব প্ৰফাইলৰ বিষয়ে ইয়াতে খুব সুন্দৰভাৱে দিছে চাই লওক গোটেইখিনি আৰু স্কিলছ এণ্ড এক্সপিৰিয়েঞ্চৰ বিষয়েও ইয়াতে ডিটেইলছত লিখা আছে এইখিনি আপোনালোকে মোতকৈ বেছি ধৰণে জানিব কাৰণ মই জিঅ'লজিৰ ষ্টুডেণ্ট নহয় লগতে ডকুমেণ্ট চাৰ্টিফিকেট এষ্টিমেশ্যন কি লাগিব সেইখিনি কথাও পূৰ্বতে কৈছোঁ এইখিনি আপোনালোকে লৈ যাব লাগিব ইয়াৰ লগতে জেনেৰেল কণ্ডিশ্যনছখিনিও আলোচনা কৰা হৈয়ে আছে গতিকে এইখিনি নিজে এবাৰ চাই ল'ব লগতে তললৈ এখন বায়'ডাটা ইয়াতো আছে তো সেই বায়'ডাটাখন ফিল আপ কৰি পিনি আপোনালোকে নিজৰ অৰিজিনেল ডকুমেণ্টবোৰৰ সৈতে লগতে চেল্ফ এটেষ্টেড ফটোকপিৰ সৈতে আপোনালোকে ইণ্টাৰভিউ সময়ত লৈ যাব লাগিব ঠিক আছে নেক্সট আমি একদম শেষৰখন এডভাৰটাইজমেণ্ট এতিয়া আলোচনা কৰিম সেইটো আপোনালোকে চাই লওক তো নেক্সট একেবাৰে শেষৰখন এডভাৰটাইজমেণ্ট আপোনালোকৰ ওলাইছে কণ্টেক্সচুৱেল CNC প্ৰগ্ৰেমাৰ কাম অপাৰেটৰ কাৰণে এটাই পষ্ট আছে ইয়াতে আপোনালোকৰ মাষ্ট হে পাছ ডিপ্ল'মা হ'ব লাগিব মেকানিকেল বা প্ৰডাকশ্যন ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে মাছ প্ৰচেছিং চাৰ্টিফিকেট কোৰ্চ আপোনালোকৰ যদি আছে এছিষ্টেণ্ট অপাৰেটৰ CNC টাৰ্ণিঙত 6 মহীয়া হ'লেও হ'ব তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব লগতে মাষ্ট হে 2 বছৰীয়া যদি আপোনালোকৰ পষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ইয়াতে আবেদন কৰিব পাৰিব আৰু মিনিমাম এজটো পূৰ্বতে কৈ অহাৰ দৰে 18 বছৰ পৰা 40 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব 24,900 টকা 960 টকাকৈ পাৰ মান্থ চেলাৰী দিব লগতে আপোনালোকৰ পাৰ মান্থ আপোনালোকে 960 টকাকৈ পাৰ ডে আপোনালোকে লাভ কৰিব তাৰমানে প্ৰায় 55,000 আপোনালোকে মন্থলি লাভ কৰিবলৈ গৈ আছে গতিকে ইয়াতে এটাই পোষ্ট আছে এইটো ইউআৰ কেটেগৰীতে ৰখা হৈছে গতিকে সকলোবিলাক কেটেগৰীৰ পৰা ইয়াতে আবেদন কৰিব পাৰিব এনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা কথা নাই যে অকল OBC সকলে পাৰিব সিলেকশ্যন যিটো ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াটো পূৰ্বৰ কেইটাৰ সৈতে একেই গতিকে পুনৰ কৈ নাযাওঁ আৰু ইয়াতে আপোনালোকৰ 1 জুন তাৰিখে ইয়াতে এক্সামটো হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন 7টাৰ পৰা 9টালৈকে পূৰ্বৰ দৰে 1 জুন তাৰিখে আপোনালোকে যাব লাগিব দুলিয়াজান ক্লাব অল ইণ্ডিয়া লিমিটেড দুলিয়াজানলৈ তো ইয়াতে গোটেইখিনি কথা পূৰ্বৰ দৰে গোটেইখিনি লিখাই আছে কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট সেইখিনি আৰু মই কৈ নাযাওঁ ইয়াতে জব ৰেছপনচিবিলিটি আৰু স্কিলছ এণ্ড এইবিলাক চাই ল'ব আপোনালোকে ডকুমেণ্টছ কি লাগিব সেইখিনিতো আপোনালোকে গমেই পালে মই বাৰে বাৰে কৈ আহিছোঁ গতিকে সেইখিনি আৰু নকওঁ জেনেৰেল কণ্ডিশ্যনছ ইয়াতে এইখিনি আপোনালোকে এবাৰ চাই ল'ব আৰু শেষত আপোনালোকৰ পুনৰ এখন বায়'ডাটা আছে বায়'ডাটাখন ফিল আপ কৰি আপোনালোকে কি কৰিব নিজৰ অৰিজিনেল ডকুমেণ্টসমূহৰ লগতে আপোনালোকে যিটো আপোনালোকৰ ফটোকপি চেল্ফ এটেষ্টেড কৰি পিনি প্ৰতিখন ডকুমেণ্টৰ ফটোকপি লৈ যাবলৈ নাপাহৰিব তো ইমানেই আছিলে ভিডিঅ'টো মই সৰু এটা ইনফৰ্মেটিভ ভিডিঅ'হে আপোনালোকক দিছোঁ ডিটেইলছত যদি কিবা জানিবলগীয়া থাকে আমাক কমেণ্টত জনাব তো ডেফিনেটলি আমি আপোনালোকক সহায় কৰিম যিহেতু আমি সহায় কৰিবলৈকে আপোনালোকৰ লগত আছোঁ গতিকে ইমানেই আছিলে ভিডিঅ'টো আৰু এটা কথা মই আজি কৈ থ'ব বিচাৰোঁ মই বৰকৈ এডভাৰটাইজ কৰি নাথাকোঁ DME 191 পদৰ কাৰণে আমি এখন ই-বুক লঞ্চ কৰিছিলোঁ এখন নহয় 4খন ই-বুক কেৱল 99 ৰুপিছত আপোনালোকে লাভ কৰি আছিলে জেনেৰেল ইংলিছ জেনেৰেল মেথছ জেনেৰেল ছায়েন্স আৰু জেনেৰেল নলেজৰ গতিকে একেবাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি পিনি তাৰ ভিত্তিত যিসকলে লৈছে তেওঁলোকৰ কমেণ্ট আপোনালোকে চাব পাৰে মই শ্বেয়াৰ কৰি ৰাখোঁ মাজে মাজে গতিকে সেই যদি বিচাৰে ই-বুক কেইখন ল'ব পাৰে কেৱল 99 ৰুপিছত আৰু যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত আমাৰ মেইল আইডি আছে মেইল আইডিটোত আপোনালোকে আমাক কণ্টেক্ট কৰিলেই হ'ব ঠিক আছে আৰু মই ভাবিছোঁ এইবাৰ 191 পদত এই ই-বুকখনৰ পৰা এই যদি কুৱেশ্যনছ আপোনালোকৰ এটলিষ্ট 48টা কুৱেশ্যন আহিব 50টা আউট অফ 50টা কুৱেশ্যনছ 48টা কুৱেশ্যন আহিব কাৰণ মই ইমান ধুনীয়াকৈ ছেট কৰিছোঁ PDF-টো ই-বুকখন আৰু পঢ়ি বহুত ভাল পাব কিন্তু ইয়াতে এনেকুৱা ধৰণৰ নাই যে পঢ়ি মানে বহুত আমনি লাগিব মই ই-বুক এখন অকণমান দেখাই দিওঁ ভিডিঅ'টো শেষত কাৰণ ভিডিঅ'টো অলৰেডি দীঘলীয়া হ'ল এইটো এইখন চাই লওক যদি বিচাৰে আপোনালোকে লৈ ল'ব কিন্তু এটা কথা যিসকলে এতিয়ালৈকে পে'মেণ্ট কৰি ৰাখিছে তো তেওঁলোকক জেনেৰেল নলেজ জেনেৰেল ইংলিছ আৰু জেনেৰেল ছায়েন্সৰ ই-বুক এখন প্ৰভাইড কৰা হৈছে জেনেৰেল মেথমেটিক্সৰ ই-বুকখন মই এতিয়ালৈকে পাব্লিছ কৰা নাই তো তেওঁলোকে এই ই-বুকখনো অতি সোনকালে লাভ কৰিব এইখন এখন প্ৰেক্টিছ ই-বুক হ'ব গতিকে 99 ৰুপিছত ইমান ডাঙৰ ই-বুক 4খনকৈ লাভ কৰি আছে এইটো এটা বহুত ডাঙৰ কথা মই দেখাই আছোঁ আপোনালোকে চাই ল'ব এইখন আপোনালোকৰ জেনেৰেল নলেজৰ ই-বুক দেখিছে 99 ৰুপিজ আৰু এইখনত আপোনালোকে এনেকুৱা নহয় যে বহুত দিন লাগি যাব আপোনালোকে পঢ়িবলৈ কি আছে গোটেইখিনি ইয়াতে লিখাই আছে তো যেনেকুৱা ধৰণৰ কুৱেশ্যনছ তাত আহে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি কাউণ্ট্ৰি কেপিটেলৰ কুৱেশ্যন আহে DSSত কাউণ্ট্ৰি কাৰেঞ্চি ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰৰ কুৱেশ্যন আহে হুইচ চিটিজ ন'ন এজ স্কোৱাড তো ইয়াৰ পৰা যিকেইটা 30টা কুৱেশ্যন আহে গোটেইখিনি ইয়াৰ পৰাই পাব আৰু ই-বুকখন এনেকুৱা নহয় যে আপোনালোকৰ বহুত দিন লাগি যাব আপোনালোকে এইখন যদি ই-বুক ৰিভিজন কৰিম বুলি ভাবে তো ডেইলিও ৰিভিজন কৰিব পাৰিব মানে এসপ্তাহত আপোনালোকে গোটেই ই-বুক কেইখন কমপ্লিট কৰিব পাৰিব তাৰমানে উইকলি ৰিভিজন কৰি থাকিব পাৰিব আৰু এইখন ই-বুক পঢ়াৰ লগে লগে আপোনালোকৰ ইয়াৰ পৰাই কিন্তু কুৱেশ্যন আহিব বেলেগ কুৱেশ্যন ইয়াতে নাহে কিন্তু গোটেইকেইটা টপিকেই ইয়াতে ইনক্লুড আছে এখন জেনেৰেল নলেজৰ ঠিক একেধৰণে জেনেৰেল ছায়েন্সৰ আছে জেনেৰেল ইংলিছৰ আছে মই সেইখিনিও দেখাই দিছোঁ অলপ
তো এখন জেনেৰেল ছায়েন্সৰ ইবুক এখনতো খুব সুন্দৰভাৱে গোটেইখিনি লিখাই আছে গোটেইকেইখন কম্বাইন ইবুক হয় 99 ৰুপিছতে পাই আছে আপোনালোকে গোটেইখনত খুব সুন্দৰ সুন্দৰ কথা লিখা আছে আৰু ইয়াতে মানে আপোনালোকৰ এনেকুৱা নহয় যে ইবুকখন পঢ়ি পিনি আপোনালোকে আমনি লাগিব তো এনেকুৱা ধৰণৰ নহয় এট্ৰেক্টিভ হয় আপোনালোকে গোটেইখিনি যেতিয়া পঢ়ি চাব গমেই পাব আৰু যিসকলে লৈছে তো তেওঁলোকৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিও সুধি চাব পাৰে কেনেকুৱা ধৰণৰ কি হয় গোটেইখিনি কথা ইয়াতে ইনক্লুড কৰা হৈছে ঠিক আছে নেক্সট এখন আপোনালোকৰ জেনেৰেল ইংলিছৰ ইবুক এখনো মই দেখাই দিছোঁ কাৰণ ইয়াতে জেনেৰেল ইংলিছৰো যিবিলাক কুৱেশ্যন আহে চাওক চাউণ্ড অফ এনিমেলছ আহে চেল্টাৰ অফ এনিমেলছ আহে ডিগ্ৰী কম্পজিশ্যন প্ৰনাউন্সিয়েশ্যন প্ৰনাউন এইবিলাক গোটেইখিনি কুৱেশ্যন ইয়াতে আহে গোটেইখিনি খুব সুন্দৰভাৱে আচলতে ইয়াতে আছে মই ভাবিছোঁ যদি লাগে আপোনালোকে যদি DSSৰ কাৰণে 191 পদৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তো ইয়াৰ পৰা লৈ লওক মই কৈছোঁ আউট অফ 50 আপোনালোকে 49 ইয়াতে যদি ভাল ধৰণে পঢ়ি যায় আৰু ইয়াৰ পৰা যদি গোটেইখিনি কুৱেশ্যন আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আউট অফ 50 আপোনালোকে 49 ল'বই পাৰিব গতিকে যিমান পাৰে কষ্ট কৰক নিজেও কষ্ট কৰিব লাগিব তথাপিও আমি যিমানখিনি পাৰোঁ দিছোঁ আপোনালোকক তো সেইখিনি কথাই তো আজি মই কৈ দিলোঁ কাৰণ বহুতে সুধি আছিলে মেইলত কথাবিলাক আৰু এখন ইবুক ল'বলৈ আপোনালোকে একোৱেই কৰিব নালাগে মাত্ৰ আমাক মেইলত আপোনালোকে এটা মেছেজ পঠালেই হ'ব আমাৰ মেইল আইডিটো হৈছে g1565813@gmail.com যিটো নেকি ডেছক্ৰিপশ্যনটো দিয়া আছে গতিকে সেই মেইলটোত আমাক এটা মাত্ৰ মেছেজ দিয়ক আমি তাতে আপোনালোকে এখন স্কেনাৰ কোড পঠাই দিম তো সেই স্কেনাৰ কোডখনত আপোনালোকে 99 ৰুপিছ এটা পে'মেণ্ট কৰি আমালৈ জাষ্ট স্ক্ৰীনশ্বটটো পঠাই দিলে আমি 3খন PDF আজিয়ে আপোনালোকক পঠাই দিম আৰু এখন PDF যিখন জেনেৰেল মেথমেটিক্সৰ এখন PDF সেইখন খুব কম দিনতে লাভ কৰিবলৈ গৈ আছে কাৰণ এতিয়া গভৰ্ণমেণ্ট নতুন চৰকাৰ গঠন হৈছে নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে নতুন নতুন এডভাৰটাইজমেণ্ট ওলাই আছে APSC ইদিনাৰ পিছত সিদিনা এডভাৰটাইজমেণ্ট ওলাই আছে হয়নে গতিকে পূৰ্বৰ এক্সামবিলাক পাতিবলৈ যিবিলাক ৰৈ গ'ল তো সেইবিলাকৰো তেওঁলোকে এতিয়া কণ্ডাক্ট কৰিব এই বছৰতে গতিকে হাতত সময় নাই কিন্তু এতিয়া আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক আৰু আমাৰ PDF কেইটা যদি লাগে লৈ লওক ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই আহিব পাৰে তো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'